মা কামাখ্যাৰ আশীৰ্বাদত খুবেই ভাল লাগিছে আৰু আজি দ্বিতীয়বাৰৰ কাৰণে শপত গ্ৰহণ কৰিবলৈ আহিছে আৰু যিখিনি কৈছিলে যোৱা 5 বছৰ আগতে সেই কামখিনি আশা কৰোঁতে ৰাইজৰ চকুত হৈ উঠিছে আৰু ৰাইজে এবাৰ অসমবাসী ৰাইজে এটাই ভাল লাগিছে যে এবাৰ ডেভেলপমেণ্টেল প্ৰগ্ৰেছিভ আৰু পৰিৱৰ্তন বিচাৰিছে আৰু গোটেই ডেভেলপমেণ্টেল কামৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বিশ্বাস আৰু বিজেপিৰ ওপৰত আস্থাৰে আজি 102টা আসনত লাভ কৰি পেলাই আজি 2 নম্বৰ বাৰৰ কাৰণে CM আমি দেখা নাছিলোঁ সকলো আজি প্ৰাইম মিনিষ্টাৰৰ পৰা ধৰি সকলো 21খন ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলো VVIP ইয়াত উপস্থিত অসম এতিয়া একদম চৰ্চাত আৰম্ভণিত সদায় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ সদায় ভিজন এটা আছিলে যে গোটেই ভাৰতবৰ্ষৰ ষ্টেটখিনি খুব সুন্দৰকৈ আগুৱাই লৈ যাব লাগে কাৰণ সদায় তেখেতে এটা কথাই কয় যে ভাৰতক বিশ্বগুৰু প্ৰতিষ্ঠা কৰিবৰ কাৰণে আৰু তেওঁৰ যিটো মাৰ্গদৰ্শন আৰু তেওঁৰ যিটো পৰিৱৰ্তন বিচাৰিছে ভাৰতত ইয়াতে প্ৰত্যেক বিজেপিৰ যিসকল চিফ মিনিষ্টাৰ আছে তেওঁসকলে কৈ আছে আৰু গোটেই ভাৰতবৰ্ষৰ মানুহে দেখি আছে যে বিজেপিয়ে কিটো গতিত দেশখন আগুৱাই লৈ গৈছে আৰু আজিকালি আগৰ দিনৰ সময় নহয় যে পলিটিচিয়ানে যি কয় সেইটোৱে বিশ্বাস কৰে সকলোৰ হাততে স্মাৰ্ট TV আছে সকলোৱে চকু দি দেখি আছে সকলো ছ'চিয়েল মিডিয়া আছে আৰু এই পৰিৱৰ্তনেই হৈছে অসমৰ বা গোটেই ভাৰতৰ বিশ্বাস